নমস্কাৰ, মই তৃষ্ণাই মোৰ বাগিচালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল আপোনালোকৰ লগত দেখা দেখি হোৱা নাই আৰু বিশেষকৈ বৰ এটা গা ভাল নহয়, সেইটো কাৰণে মুখামুখিও আপোনালোকক মই আপোনালোকৰ লগত কথা পতা হোৱা নাই আৰু ভালদৰে বহুত দিন ভিডিঅ' দিয়াও হোৱা নাই, আপলোড কৰিব পৰা নাই আৰু বিশেষকৈ শৰীৰটো বৰ এটা ভাল নহয়, সেইটো কাৰণে। এয়া হৈছে টিউবাৰ বেগুনীয়া, খুব সুন্দৰ এটা ধুনীয়া বেগুনীয়া। মই আগতে এটা শ্বৰ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু অতি সুন্দৰ ধুনীয়া। ইয়াৰ ফুলৰ ডিজাইনটো প্ৰতিটো পুলিতেই প্ৰতিটো আলুত ডিজাইনবোৰ অকণমান বেলেগ বেলেগ আৰু বগা লাইট পিংক, এইটো পিংক বুলি ক'ব লাগে, এইটো পিচ কালাৰ টাইপৰ, এইটো পিচ কালাৰ হয়, খুব সুন্দৰ ধুনীয়া। আৰু এতিয়া এই বাৰিষাৰ ছিজনতে ফুলে। এতিয়াতো ৰেইনি ছিজন আৰম্ভ হৈ গৈছে, স্প্ৰিং ছিজন, এপ্ৰিল শেষ হ'লেতো স্প্ৰিং ছিজনো শেষ হ'ব। এতিয়া স্প্ৰিং ছিজন যাওঁ আৰু এয়া হৈছে, এইটো এটা কালাৰ বেলেগ আৰু কালাৰ আছে। ইয়াৰ ৰংটো এইটো এটা ৰং বেলেগ, কিন্তু ইয়াৰ পাতটো কোমল কাৰণে ইমানেই পোকে বেছি ধৰিছে জানে নাই। দিনত ইয়াৰ পোক বিচাৰি মই পোৱা নাই। কালি সন্ধিয়া সময়ত দুটা পোক দুজোপাত বিচাৰি উলিয়ালোঁ আৰু এই পাতখিনি ৰাতিয়ে খাই দিয়ে। দিনত মই বিচাৰি উলিয়াব পৰা নাই। দিনত হয়তো মাটি পোকটো ক'লা দেখা গ'ল, কালি ৰাতি দেখিলোঁ, কালি মানে সন্ধিয়া টাইমত বিচাৰি উলিয়ালোঁ। ইয়াৰ ৰংটো দেখিছে কি ধুনীয়া মিঠা ৰং, চাওকচোন। আৰু ইয়াৰ ৰংটো বেলেগ ওলাব। আৰু এটা ৰং আছে, এইটো এই পাত ইমান খাই দিছে, পোক ইমান বিচাৰিছোঁ। দিনত মই দৰৱো স্প্ৰে কৰিছোঁ, কিন্তু তথাপি মই পোকটো নমৰে। কি কোন অৱস্থা কৰিছে পোকে খাই, মোৰ নিজৰে লাজ লাগিছে আপোনালোকক দেখুৱাবৰ কাৰণে, কাৰণ বচাব পৰা নাই। মই পোকটো দিনত ক'ত লুকাই থাকে বিচাৰি পোৱা নাই। দৰৱ দিলেও এই ওপৰতে দৰৱখিনি দিয়া হয় ন, ওপৰত দৰৱ স্প্ৰে কৰোঁ, কিন্তু পোকটো নমৰে। আকৌ সন্ধিয়া সময়ত হয়তো আজি আকৌ চেক কৰিব লাগিব, আকৌ পাম হয়তো দুটামান এনেদৰে। আৰু এয়া গ্লক্সিনিয়াখিনিও মোৰ অৱস্থা এনেকুৱা কৰি পেলাইছে, গ্লক্সিনিয়া অৱস্থাও এনেকুৱা কৰিছে। আৰু এইটো বাৰিষা ছিজনত এতিয়া কি বুলি কয়, এই পোকৰ কাৰণে আমি ফুলবিলাক বৰ কঠিন কাম হৈ পৰে সিহঁতৰ লগত যুঁজ দিয়া। এফালেদি চালে এফালেদি খাই শেষ কৰি পেলাই দিয়ে। আৰু এইবোৰ চাওকচোন, মই অকণমান ৰ'দত উলিয়াই দিছোঁ। বৰষুণো ল'ব পাৰে দেই, বৰষুণ একেৰাহে বৰষুণ দি আছে, আপোনালোকেতো জানেই বৰষুণ যে একেৰাহে দি আছে। বৰষুণতে ৰাখিছিলোঁ নেটৰ হাউচত, আৰু আজি মই অকণমান সেই নেটৰ হাউচৰ পৰা আনি পিনে এই ৰ'দ পৰা স্থানত ৰাখি দিছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, ইমান ধুনীয়া মৰম লাগে নহয় মোৰ। আজি আপোনালোকক কেৱল মই টিউবাৰ বেগুনীয়াই দেখুৱাবলৈ লৈছোঁ, আৰু কিমানখিনি পৰিমাণৰ আছে মই দেখুৱাইছোঁ দেই। গোটেইখিনি ফুলি আছে, চব ইমান ধুনীয়া নহয়, আচৰিত ধুনীয়া। মানে ফুলপাহ ইমান মৰম লাগে মোৰ, কাকো যেন নিদিম এনেকুৱা লাগে। এইজোপা দেখিছে কিমান ফুলিছে, এয়া দেখিছে। মই গোটেই পাতখিনি পোকে ধৰিছে, কেনেকৈ বিচাৰি উলিয়াওঁ। আজি সন্ধিয়া আকৌ বিচাৰিব লাগিব, কালি দুটামান মাৰিলোঁ। অৱস্থা চাওকচোন, পাতটো খাই দিছে। ইয়াৰ এজোপা কি সুন্দৰ ধুনীয়া দেখিছে, এইটো চব কি ধুনীয়া। এইটো ডাবুল হয়, এইটো ডাবুল, চাওকচোন ইমান ধুনীয়া ফুলটো আপোনালোকে নলগোৱাকৈ থাকিব পাৰিবনে? 85, 95 এনেকৈ দি আছোঁ দেই। কিছুমান ফটো চাই 95ত দিছোঁ, 85ত দিছোঁ। সৰু 95 ডাঙৰ পটবিলাকতো অকণমান বেছিয়ে হ'ব, তাতকৈ 120 মান পৰিব ডাঙৰ পটবোৰ। আৰু এয়া দেখিছে ইমান ধুনীয়া। এতিয়াতো বিহু শেষেই হ'বলৈ হ'ল, এপ্ৰিলো শেষ হ'ব এতিয়া, আৰু এতিয়া ফুলি আছে। মই আজি এয়া ৰ'দত দিছোঁ, বৰষুণ একেৰাহে
পৰি আছে। এইজোপা মই আগৰ শ্বৰ্ট ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ কিমান বেছি পৰিমাণৰ ফুলি আছে চাওকচোন। গছজোপা সৰু, ফুল বেছি। গছজোপা বেছি সৰু, ফুল বেছি। ইমান ধুনীয়া ফুলিছে।